সমত পোৰ্টেলত এডমিশন প্ৰসেস আৰম্ভ হৈ গৈছে আপোনালোকে যদি 4 ইয়াৰ ইউজি প্ৰগ্ৰামৰ কাৰণে এডমিশন লম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে কমপ্লিট এডমিশন প্ৰসেসটো ফলো কৰি যাব আৰু প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব মই অলৰেডি ভিডিও বনাইছো মোৰ চেনেলত দিয়া হৈ আছে আপোনালোকে গৈ চাব পাৰে তাৰ পিছত আপোনাৰ যেটো প্ৰগ্ৰাম সিলেকশন হয় সেই ভিডিওটো অতি সোনকালে আহি আছে এডমিশনৰ যেটো প্ৰসেস হয় এপ্লাই চলি আছে আপোনালোকে এপ্লাই কৰিব পাৰে কিন্তু এইটো ভিডিওত মই এটা বিশেষ প্ৰবলেম লৈ আলোচনা কৰিম যেটো হল লিংক এবিসি প্ৰফাইল তো আপোনাৰ এটা এবিসি আইডি লাগিব আৰু এবিসি আইডি টো আপোনাৰ লিংক কৰিব লাগিব এবিসিৰ ফুল ফৰ্ম হল একাডেমিক বেংক ক্ৰেডিট তো আপুনি যিমানখিনি স্কোৰ কৰে বা যিমানখিনি আপোনাৰ মাৰ্কস আহে যিখিনি আপোনাৰ ক্ৰেডিট হয় গোটেইখিনি এই এবিসি আইডিত সোমাই থাকে আপোনাৰ ৰেকৰ্ডটো তাতে থাকি যায় তো সেই কাৰণে এই এবিসি আইডি টো লিংক কৰা বহুত প্ৰয়োজন হয় কিন্তু কিছুমানৰ লিংক হোৱা নাই লিংক ফেইল দেখুৱাইছে ইয়াৰ কাৰণ কিছুমান হ'ব পাৰে আৰু ইয়াৰ সমাধানো মই কম ভিডিওটো শেষলৈ চাব যদি হেল্পফুল হয় প্লিজ লাইক কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব আৰু মোস্ট ইম্পৰ্টেন্টলি আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শেয়াৰ কৰি দিব কাৰণ এনেকুৱা বহুতৰে এই প্ৰবলেমটো হৈ আছে সিহঁতৰ এবিসি আইডি টো লিংক হোৱা নাই সমত পোৰ্টেলৰ লগত তো সিহঁতে কি কৰিব পাৰিব তো প্ৰথমতে কওঁ যে আপোনালোকৰ বহুতৰে এনেকুৱা হৈছে যে একাডেমিক ৰেকৰ্ডত আপোনালোকৰ নামটো বেলেগ হয় আৰু আপোনাৰ আধাৰ কাৰ্ডত নামটো অকমান বেলেগ হয় তো তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব আপোনালোকে নিকটতম আধাৰ এনৰোলমেন্ট চেণ্টাৰত গৈ আপোনাৰ যেটো ডিটেইলছ আছে সেটো আপডেট কৰাই ল'ব আৰু সমত পোৰ্টেলত আপোনালোকে কেতিয়াও আপোনালোকৰ নামটো ভুলকে নিদিব যে আপোনালোকৰ আধাৰ কাৰ্ডত যেটো আছে লিংক কৰাবৰ কাৰণে আপোনালোকে ভুলকে দি দিলে তেনেকুৱা কৰিলে আপোনাৰ যেটো একাডেমিক ৰেকৰ্ড হয় সেটো ভুল হৈ আহিব তো সেই কাৰণে আপোনালোকে কি কৰিব আপোনালোকৰ আধাৰ কাৰ্ড যোনটো হয় সেটো কাৰেকচন কৰাব আপোনাৰ নামটো কাৰেকচন কৰাই দিব যেনেকৈ একাডেমিক ৰেকৰ্ডত আছে তেনেকৈ আপোনালোকে আপোনাৰ নামটো কাৰেকচন কৰাই ল'ব কৰাই লোৱাৰ পিছত যেতিয়া আপোনালোকে লিংক কৰাব এবিসি আইডি তেনে ক্ষেত্ৰত আপোনাৰ এবিসি আইডি টো সমত পোৰ্টেলৰ লগত লিংক হৈ যাব নতুবা আৰু এটা প্ৰবলেম হ'ব পাৰে ডেট অফ বাৰ্থৰ লগত তো যদি আপোনাৰ আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থটো আৰু একাডেমিক ৰেকৰ্ডৰ ডেট অফ বাৰ্থটো সেম নহয় তেনে ক্ষেত্ৰত আপোনাৰ এই প্ৰবলেমটোৱে দেখা দিয়ে যে এবিসি আইডি টো লিংক নহয় বা এবিসি আইডি টো ক্ৰিয়েটে নহয় তো সেই কাৰণে আপোনালোকক কৈছো যে আপোনালোকে আধাৰ কাৰ্ডটো কাৰেকচন কৰি লওক কাৰণ এবিসি আইডিৰ কাৰণে আধাৰ কাৰ্ডটোৱে ম্যান্ডেটৰি হয় আৰু আধাৰ কাৰ্ডটো লাগে তো সেই কাৰণে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডটোৰ ডেট অফ বাৰ্থ আপোনাৰ নেম এক্সাক্ট একাডেমিক ৰেকৰ্ডত যেনেকৈ আছে ঠিক তেনেদৰে আপোনালোকে বনাই ল'ব তো তেনেকৈ কৰিলে আপোনাৰ যেটো এবিসি আইডি হয় ডেফিনেটলি 100% লিংক হৈ যাব আৰু আপোনালোকৰ এবিসি আইডি টো ক্ৰিয়েট হৈ যাব আশা কৰো মই আপোনালোকক যিখিনি কথা কলো বহুত গুৰুত্বপূৰ্ণ কথা আৰু গুৰুত্ব সহকাৰে শুনিছে সেইকাৰণে আপুনি দেৰি নকৰি আধাৰ এনৰোলমেন্ট চেণ্টাৰত যাওক আৰু আপোনালোকৰ কাৰেকচনটো কৰাই লওক আৰু যদি আপোনালোকে আধাৰ এনৰোলমেন্ট চেণ্টাৰ বিচাৰি পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে কমেন্ট সেকশনত কৈ দিব ডেফিনেটলি মই আপোনালোকৰ কাৰণে এটা ভিডিও বনাই দিম যত আপোনালোকক কভাৰ কৰি দিম যে আপোনালোকে কোড আধাৰ এনৰোলমেন্ট চেণ্টাৰটো পাব আৰু কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব কি প্ৰসিডিউৰত আপোনালোকে আপডেট কৰিব সবিশেষ সেই ভিডিওটোত আলোচনা কৰিম তো আজিৰ ভিডিওটো ইমানে ধন্যবাদ জয় অসম